জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমি বহু সময়ত ভগৱানক পূজা অৰ্চনা প্ৰাৰ্থনা কৰাৰ পিছতো আমাৰ জীৱনৰ পৰা দুখ, দৰিদ্ৰতা আৰু সমস্যাৰ অন্ত নহয়। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ, কোন তিনিটা গুণৰ অধিকাৰী হ'লে ভগৱান আপোনাৰ লগত থাকে আৰু ভগৱানৰ আশীৰ্বাদ আপুনি লাভ কৰিবলৈ সক্ষম হয়। গতিকে যদি আপুনিও দুখ সমস্যাৰ পৰা নিজক উদ্ধাৰ কৰিব বিচাৰে, তেন্তে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিব। আৰু গোটেই কথাসমূহ ভালদৰে বুজি পাবৰ বাবে আপুনি ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN A to Z। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ লগতে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই যাতে সুখ সন্তোষেৰে সময় অতিবাহিত কৰিব পাৰে, তাৰ বাবে ভগৱানৰ চৰণত পুৱা গধূলি প্ৰাৰ্থনা কৰে। বিধিসন্মত পূজা পাঠ বা প্ৰাৰ্থনা কৰাৰ পিছতো বহুজনে দুখৰ মাজত সময় অতিবাহিত কৰিব লগা হয় আৰু অন্তত গৈ ভগৱানক পূজা অৰ্চনা কৰিবলৈ এৰি দিয়ে। আচলতে ভগৱানৰ আশীৰ্বাদেৰে নিজক পুষ্ট কৰিবৰ বাবে আমাৰ গাত বিশেষ তিনিটা গুণ থকাটো একান্তই প্ৰয়োজন। এই গুণকেইটাৰ বিষয়ে আমি অৱগত নোহোৱাৰ বাবেও আমি বহু সময়ত ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম নহওঁ। আহক দেৰি নকৰি আলোচনা কৰোঁ এজন ভক্তৰ গাত থাকিব লগা সেই বিশেষ তিনিটা গুণৰ বিষয়ে। যিজন ব্যক্তিৰ গাত এই তিনিটা গুণ থাকে, তেওঁ সংসাৰৰ বাকী ব্যক্তিসকলতকৈ অলপ পৃথক হয়। তেনে ব্যক্তিসকলে গাৰ্হস্থ্য জীৱন সুচাৰুৰূপে চলাই নিয়াৰ সমানে সমানে আধ্যাত্মিক দিশটোকো আগুৱাই নিয়ে। তেওঁলোকৰ মনত স্বতঃস্ফূৰ্তভাৱে আধ্যাত্মিক চেতনাৰ জাগ্ৰত হয়। আধ্যাত্মিক চেতনাৰ বাবে তেনে ব্যক্তিয়ে নিজক ভগৱানৰ লগত সহজে সংযুক্ত কৰিব পাৰে। সমাজৰ মানুহে তেনে মানুহৰ জ্ঞানৰ ওচৰত শিৰ নত কৰে আৰু জানিব বিচাৰে যে গুৰু বা শিক্ষাৰ অবিহনে তেওঁ কেনেদৰে আধ্যাত্মিকভাৱে ইমান জ্ঞান অৰ্জন কৰিব পাৰিলে। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লোৱা সেই তিনিটা বিশেষ গুণ যিজন মানুহৰ লগত থাকে, ভগৱানে তেনে মানুহক সদায় কৃপা কৰে বুলি আমাৰ ধৰ্মগ্ৰন্থসমূহেও কৈ থৈ গৈছে। আহক দেৰি নকৰি সেই বিশেষ তিনিটা গুণৰ বিষয়ে আলোচনা কৰোঁ। তাৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ, যদি আপোনালোকৰ কথাখিনি শুনি ভাল লাগে তেন্তে এটা লাইক কৰি সমাজৰ আৰু এজনে শুনিব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে অনাগত ভৱিষ্যতত আমাৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰিলোঁ। সেই বিশেষ তিনিটা গুণৰ প্ৰথমটো গুণ হ'ল দয়ালু। দয়ালু এনে এটা গুণ যি গুণৰ বাবে এজন ব্যক্তিয়ে এটা সাধাৰণ প্ৰাণীৰ অপকাৰ কৰিবলৈও 100 বাৰ চিন্তা কৰে। দয়ালু ব্যক্তিয়ে এইটো কথা ভালদৰে অনুধাৱন কৰিব পাৰে যে ভগৱান সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান। কুকুৰ চিগাল গদৰ ভৰো আত্মাৰাম, জানিও সবাক পৰি কৰিবা প্ৰণাম। আমাৰ শাস্ত্ৰত কৈ থৈ যোৱাৰ দৰে যিদিনাৰ পৰা আমি সকলো প্ৰাণীক সমান ভাৱেৰে চাব পাৰিম, সেইদিনাৰ পৰাই আমাৰ হৃদয়ত দয়া ভাৱৰ উদয় হ'ব আৰু আমি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। দয়াবান ব্যক্তিয়ে কেতিয়াও বেলেগ জীৱ বা প্ৰাণীৰ অমংগলৰ কথা চিন্তা কৰিব নোৱাৰে। কেনেদৰে জীৱকুলৰ বা প্ৰাণীকুলৰ মংগল হোৱা কাম কৰিব পাৰে তাৰ চিন্তাত তেওঁলোক অটল হৈ থাকে। এটা কথা সদায় মনত ৰাখিব, যাৰ লগত ভগৱান থাকে তেওঁ প্ৰতিটো কথা ভগৱানৰ দৰে চিন্তা কৰে, যিটো সাধাৰণ এজন ব্যক্তিয়ে নকৰে বা কৰিব নোখোজে। ধৰি লওক, ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা গৰুজনী খাদ্য খাবলৈ পাইছেনে নাই, গৰমত ঘূৰি ফুৰা চৰাইকেইটাই পিয়াহত এটুপি পানী পাইছেনে নাই, ইত্যাদি ইত্যাদি। প্ৰতিটো জীৱক ভগৱানে নিজৰ ধৰণে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। কোনো জীৱই কোনো জীৱক হিংসা বা অন্যায় কৰা কাৰোৰ অধিকাৰ নাই। যিজন ব্যক্তিৰ হৃদয়ত প্ৰতিটো জীৱৰ প্ৰতি দয়াৰ ভাৱ থাকে, যিজন অহিংস পথেৰে চলে, সকলো প্ৰাণীকে সম জ্ঞান কৰে, তেনে ব্যক্তিৰ লগত সদায় ভগৱান বাস কৰে আৰু আহিব লগা সকলো বিপদ বিঘিনিৰ পৰা ভগৱানে তেনে ব্যক্তিক উদ্ধাৰ কৰে। বন্ধুসকল,
আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগিলে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। দ্বিতীয়টো গুণ হ'ল সততা। সদ্গুণ সম্পন্ন ব্যক্তিয়ে এটা কথা বিশ্বাস কৰে যে ভগৱান আমাৰ লগত অহৰ্নিশে থাকে আৰু আমাৰ সকলো কাম তেওঁ পুংখানুপুংখৰূপে পৰ্যবেক্ষণ কৰে। সেইবাবে তেওঁ এনেকুৱা কোনো কামেই নকৰে যিটো ভুল, যিটো অপকৰ্ম বা যিটো কৰিলে পাপ হয়। সৎ গুণ সম্পন্ন ব্যক্তিয়ে কোনো বস্তু অন্যায়ভাৱে গ্ৰহণ নকৰে। ভগৱানে বহু সময়ত আমাৰ সততাৰ পৰীক্ষা লয় আৰু আমি ভগৱানৰ পৰীক্ষাত লোভ, মোহ, মায়া, মোহত পৰি ফেইল হৈ যাওঁ আৰু তাৰ পিছৰ পৰা ভগৱান আৰু আমাৰ লগত কেতিয়াও নাথাকে। আমাৰ উপাৰ্জন সদায় সৎ হ'ব লাগে। সৎ পথেৰে কৰা উপাৰ্জনৰ বাবে আমাৰ পৰিয়ালৰ সদস্যসকলে সুখ সন্তোষেৰে সময় অতিবাহিত কৰিবলৈ সক্ষম হয়। যিজনৰ গাত সততাৰ গুণ থাকে সেইজনে কাকো ঠগ প্ৰবঞ্চনা নকৰাকৈ ভগৱানে যি দিছে সেইখিনিকে সততাৰে গ্ৰহণ কৰি নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ ভৰণ পোষণ কৰে। তৃতীয়তে, ভগৱানৰ নাম শ্ৰৱণ কীৰ্তনৰ প্ৰতি আকৃষ্ট হোৱা। যিসকল ব্যক্তিয়ে পুৱা বা গধূলি ভগৱানৰ চৰণত প্ৰাৰ্থনা, পূজা অৰ্চনা কৰিবৰ বাবে আগ্ৰহী হয়, যিমান কামৰ মাজতো ভগৱানৰ নাম স্মৰণ কৰিবলৈ পাহৰি নাযায়, বিপদৰ সময়ৰ সমানে সমানে ভাল সময়তো ভগৱানৰ নাম জপ কৰি ভগৱানক ধন্যবাদ প্ৰদান কৰিবলৈ কেতিয়াও নাপাহৰে, তামসিক গুণ সম্পন্ন ব্যক্তিৰ পৰা নিজক আঁতৰাই ৰাখে। কোনো ব্যক্তিৰ লগত বেলেগৰ কথা পতাতকৈ ভগৱানৰ কথা আলোচনা কৰি মনত শান্তি লাভ কৰা ব্যক্তিক ভগৱানে প্ৰতি মুহূৰ্তত সহায় কৰে। যিজনে পাহৰি নাযায় যে এই শৰীৰ ভগৱানে আমাক প্ৰদান কৰিছে আৰু ভগৱানৰ নাম প্ৰতি মুহূৰ্তত শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে, তেনে ব্যক্তিৰ জীৱনৰ পৰা ভগৱানে দুখ অশান্তি দূৰ কৰি কেৱল সুখ আৰু সমৃদ্ধি প্ৰদান কৰে। উপৰোক্ত তিনিটা গুণ যদি আপোনাৰ গাত আছে তেন্তে আপুনি এজন ভগৱানৰ পৰম ভক্ত আৰু আপুনি জীৱনত সকলো বাধা বিঘিনি নেওচি বহুদূৰ আগুৱাই যাব পাৰিব। আৰু যদি আপোনাৰ গাত এই তিনিটা গুণ নাই তেন্তে আপুনি ভগৱানৰ নাম প্ৰতি মুহূৰ্তত শ্ৰৱণ কীৰ্তন কৰি এই তিনিটা গুণৰ অধিকাৰী হ'ব পাৰিব। আমি প্ৰত্যেকেই ভগৱানৰ নাম কীৰ্তন আৰু শ্ৰৱণ কৰিব লাগে। যদি আমি ভগৱানৰ নাম একান্ত শুদ্ধ অন্তৰেৰে সম্পূৰ্ণ বিশ্বাসেৰে শ্ৰৱণ কীৰ্তন কৰোঁ তেন্তে আমি এইসমূহ গুণৰ অধিকাৰী হ'ব পাৰিম। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিলে। অনাগত ভৱিষ্যতত আপোনালোকে আমাৰ পৰা কেনেধৰণৰ ভিডিঅ' পাব বিচাৰে কমেণ্ট কৰি জনালে তেনে ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰাত আমাৰ যথেষ্ট সহায় হয়। আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনায় আৰু অনাগত ভৱিষ্যতত যদি আপোনালোকে আমাৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰি আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰী কৃষ্ণ।